সমৰকলাৰ জৰিয়তে বোকাখাতৰ খেলুৱৈৰ পদক অৰ্জন। পুনৰবাৰ বোকাখাতৰ সমৰকলাৰ খেলুৱৈয়ে অসমবাসীৰ বাবে সুনাম কঢ়িয়াই আনিলে। সুদূৰ গুজৰাটত অনুষ্ঠিত হোৱা 15 সংখ্যক কোডো নেশ্যনেল টুৰ্ণামেণ্ট আৰু 16 সংখ্যক অক্ষয় কুমাৰ আন্তঃৰাষ্ট্ৰীয় কোডো টুৰ্ণামেণ্টৰ 2024 আৰু 25 বৰ্ষৰ খেলখনত বোকাখাতৰ খটিয়াখলিৰ 2 খেলুৱৈয়ে অৰ্জন কৰিলে মেডেল। চলিত মাহৰ 6 তাৰিখৰ পৰা 11 তাৰিখলৈ গুজৰাটত আয়োজিত প্ৰতিযোগিতাত অসমৰ পৰা 50 জনীয়া এটি দলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ইয়াৰে 47টাকৈ মেডেল অসমৰ খেলুৱৈসকলে আজৰি আনিবলৈ সক্ষম হয়। মেডেলসমূহৰ ভিতৰত 8টাকৈ গ'ল্ড, 10টা চিলভাৰ আৰু বাকী 29টা ব্ৰঞ্জ পদক। অসমৰ হৈ গোলাঘাট জিলাক প্ৰতিনিধিত্ব কৰা প্ৰশিক্ষক শ্ৰীমতী নৱনীতা বৰা, 27তম কেটেগৰীত পদকপ্ৰাপ্ত সত্যজিৎ বৰা, খটিয়াখলিৰ ক্ৰমে দেৱান বৰা আৰু কল্পনা বৰাৰ সন্তান। আনহাতে নিশা ভূঞা ক্ৰমে তপন ভূঞা আৰু মুনু ভূঞাৰ সুযোগ্য সন্তান। এই খবৰে সমূহ অঞ্চলবাসীৰ লগতে বোকাখাতবাসীক উৎফুল্লিত কৰি তুলিছে। নৱেম্বৰৰ 6 তাৰিখৰ পৰা 11 তাৰিখলৈকে গুজৰাটত অনুষ্ঠিত হোৱা নেশ্যনেল টুৰ্ণামেণ্টত অসমৰ পৰা আমাৰ 50 জনীয়া এটা দল গৈছিলে। তাতে আমাৰ 47টা মেডেল আহিছে টোটেল। তাৰে 8টা গ'ল্ড আহিছে, 10টা চিলভাৰ আৰু বাকী 29টা ব্ৰঞ্জৰ মেডেল আহিছে। আৰু টোটেল আমাৰ 47টা মেডেল আহিছে টোটেল। 47টা আহিছে টোটেল। আৰু অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা গৈছিলে আৰু আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ কলাজানৰ পৰা গৈছিলে আৰু আমাৰ খটিয়াখলিৰ পৰা দুগৰাকী প্লেয়াৰ গৈছিলে খেলিবৰ কাৰণে আৰু ভাল প্ৰদৰ্শন কৰিছে আৰু যেনেদৰে ভাবিছিলোঁ তেনেদৰে আমাৰ প্ৰদৰ্শন কৰি দেখুৱাইছে। 6 তাৰিখ আৰু 7 তাৰিখে হৈছিলে নেশ্যনেল টুৰ্ণামেণ্ট। তাতে আমাৰ খটিয়াখলিৰ এজনে গ'ল্ড আৰু এজনে চিলভাৰ ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হৈছে। আৰু 7 তাৰিখ আৰু 8 তাৰিখে হৈছিলে 7 আৰু 8 তাৰিখে হৈছিলে ফেডাৰেশ্যন কাপ, 5th ফেডাৰেশ্যন কাপ হৈছিলে। তাতে 2জনে ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হৈছিলে। নিশা ভূঞা আৰু সত্যজিৎ বৰা 2জনে ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হৈছিলে। আৰু 9 আৰু 11 তাৰিখলৈকে হৈছিলে কোডো ইণ্টাৰনেশ্যনেল মানে অক্ষয় কুমাৰ টুৰ্ণামেণ্ট হৈছিলে, যিখন মানে আমাৰ ফিল্ম ষ্টাৰ অক্ষয় কুমাৰে যিখন মানে পাতে সেইখন হৈছিলে। তাতে এজনে চিলভাৰ আৰু এজনে ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছিলে। আৰু অক্ষয় কুমাৰ টুৰ্ণামেণ্টত ফিল্ম ইণ্ডাষ্ট্ৰীৰ কেইবাজনো অভিনেতা আহি পেলাই আমাৰ লগত সহযোগ কৰিছিলে। বোকাখাতৰ পৰা ভূপেন হাজৰিকাৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।